পোনপ্ৰথমতে মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই বছৰটোৰ শেষৰ দিন, অহাকালিৰ পৰা আমাৰ নতুন বছৰত ভৰি দিব। তো এই অহাকালিৰ পৰা আমাৰ যিটো উলহ মালহেৰে দিনটো আহি আছে, মানে আমাৰ অসমৰ প্ৰত্যেকটো জনতাৰ যিটো হিয়াৰামটো বিহু, ৰঙালী বিহু, এই বিহুৰ কাৰণে আমি সদায় মানে আৱেগিক হৈ থাকোঁ আৰু এইবাৰো সেই বেলেগ বছৰৰ দৰে আমি আঁকোৱালি লোৱাৰ কাৰণে সাজু হৈছোঁ। অসমৰ প্ৰত্যেকজন নাগৰিকে এই বিহু মানে অপেক্ষা কৰি থাকে, এই বিহুৰ বাবে বাট চাই থাকে। ইয়াৰ বাবে আমি সকলোৱে মানে এই বিহুটোত আমি মানে বহুত উলহ মালহেৰে পালন কৰিম বুলি আশা কৰিছোঁ। সকলোৱে নিশ্চয় এই বিহুটো ভালকৈ পালন কৰিব বুলি আশা কৰিছে। তাৰ লগতে মই অসমৰ জনতাক তথা সকলো জনতাক ক'ব বিচাৰিছোঁ যে এই বিহুৰ পৰা অসমীয়াৰ বিহু, ৰাজবংশীসকলৰ যেনেকৈ বিচুৱা, বড়ো ভাইসকলৰ যেনেকৈ বৈশাগু, তেনেকৈ বিভিন্ন আমাৰ মানুহৰ বেলেগ বেলেগ নাম দি যিটো একে উৎসৱ, কিন্তু নামটো মাত্ৰ বেলেগ বেলেগ। কিন্তু আমি দেখিবলৈ গ'লে যে আমি ভাই হয়, কিন্তু আমি নামটোহে মাত্ৰ বেলেগ বেলেগ। আমি একেলগে থাকি আমি কেনেকৈ ভাতৃত্ববোধ মানে বেছিকৈ আমি পালন কৰিব পাৰোঁ, আমাৰ ভাতৃত্ববোধ যাতে বাঢ়ি যাই থাকে, তাৰ বাবে আমি সকলোকে বিনম্ৰভাৱে আহ্বান কৰিছোঁ তথা এই বিহুৰ কাৰণে আকৌ এবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। পোনপ্ৰথমতে মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই বছৰটোৰ শেষৰ দিন, অহাকালিৰ পৰা আমাৰ নতুন বছৰত ভৰি দিব। তো এই অহাকালিৰ পৰা আমাৰ যিটো উলহ মালহেৰে দিনটো আহি আছে, মানে আমাৰ অসমৰ প্ৰত্যেকটো জনতাৰ যিটো হিয়াৰামটো বিহু, ৰঙালী বিহু, এই বিহুৰ কাৰণে আমি সদায় মানে আৱেগিক হৈ থাকোঁ আৰু এইবাৰো সেই বেলেগ বছৰৰ দৰে আমি আঁকোৱালি লোৱাৰ কাৰণে সাজু হৈছোঁ। অসমৰ প্ৰত্যেকজন নাগৰিকে এই বিহু মানে অপেক্ষা কৰি থাকে, এই বিহুৰ বাবে বাট চাই থাকে। ইয়াৰ বাবে আমি সকলোৱে মানে এই বিহুটোত আমি মানে বহুত উলহ মালহেৰে পালন কৰিম বুলি আশা কৰিছোঁ। সকলোৱে নিশ্চয় এই বিহুটো ভালকৈ পালন কৰিব বুলি আশা কৰিছে। তাৰ লগতে মই অসমৰ জনতাক তথা সকলো জনতাক ক'ব বিচাৰিছোঁ যে এই বিহুৰ পৰা অসমীয়াৰ বিহু, ৰাজবংশীসকলৰ যেনেকৈ বিচুৱা, বড়ো ভাইসকলৰ যেনেকৈ বৈশাগু, তেনেকৈ বিভিন্ন আমাৰ মানুহৰ বেলেগ বেলেগ নাম দি যিটো একে উৎসৱ, কিন্তু নামটো মাত্ৰ বেলেগ বেলেগ। কিন্তু আমি দেখিবলৈ গ'লে যে আমি ভাই হয়, কিন্তু আমি নামটোহে মাত্ৰ বেলেগ বেলেগ। আমি একেলগে থাকি আমি কেনেকৈ ভাতৃত্ববোধ মানে বেছিকৈ আমি পালন কৰিব পাৰোঁ, আমাৰ ভাতৃত্ববোধ যাতে বাঢ়ি যাই থাকে, তাৰ বাবে আমি সকলোকে বিনম্ৰভাৱে আহ্বান কৰিছোঁ তথা এই বিহুৰ কাৰণে আকৌ এবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।